হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে কোনখিনি কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ বা কোনখিনি ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইটো ইতিমধ্যে আপোনালোকে মোৰ থাম্বনেইলটো দেখি পেলাই ইতিমধ্যে গম পাইছেই। চ' সেইখিনিয়ে কথাখিনি হ'ল যে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ যোনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন আছিলে, যোনটো আমি কি বুলি কয় পপুলাৰলি ACS এক্সামিনেশ্যন বুলি কওঁ। চ' কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025ত নতুন এডভাৰ্টাইজমেণ্ট কেতিয়া ৰিলিজ হ'ব বা নতুন এডভাৰ্টাইজমেণ্ট কেতিয়া পাব্লিছ হ'ব বা কিমান ভেকেঞ্চি থাকিব সেইটোৰ পৰা আপোনালোকৰ বহুতখিনি প্ৰশ্ন আছে। এনেই জেনেৰেলি মইতো আপোনালোকক আগতে কৈছিলোঁ যে জেনেৰেলি APSCয়ে ডিচেম্বৰ 20 তাৰিখৰ পৰা জানুৱাৰী 20 তাৰিখৰ ভিতৰত এডভাৰ্টাইজমেণ্ট কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ এডভাৰ্টাইজমেণ্ট পাব্লিছ কৰে আৰু লগতে তেওঁলোকে পৰীক্ষা প্ৰত্যেক বছৰে মাৰ্চত অনুষ্ঠিত কৰিব বুলি এটা আছাম গভৰ্ণমেণ্টৰ কেবিনেটে এটা ডিচিশ্যন লৈছিলে। কিন্তু এইবাৰ প্ৰব্লেমটো হৈছে, মই ইয়াৰ আগৰ ভিডিঅ'টোতো আপোনালোকক কৈছোঁ, এতিয়াও মই নতুনকৈ কিছুমান ইনফৰ্মেশ্যন পাইছোঁ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ ওপৰত। সেই ইনফৰ্মেশ্যনখিনি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম, ঠিক আছে। হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্ট বুলি এটা ডিপাৰ্টমেণ্ট আছে আছাম গভৰ্ণমেণ্টৰ। সেই হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টটোৰ ফালৰ পৰা, হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্ট, পাৰ্চনেল মানে ষ্টেট গভৰ্ণমেণ্টৰ যিমানখিনি এমপ্লয়িজ আছে ডিপাৰ্টমেণ্ট ৱাইজ, ছাৰ্ভিচ কেডাৰ ৱাইজ, তেওঁলোকে সেইখিনি বস্তুৰ হিচাপ ৰাখে, ঠিক আছে। হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা APSCটো এটা এক্সাম কণ্ডাক্ট কৰা এটা বডি হয়, ঠিক আছে। এইটো অট'নমাছ বডি হয় যোনটোৱে এক্সাম কণ্ডাক্ট কৰে। APSCৰ বেলেগ ৰুল নাথাকে, ইয়াতে জাষ্ট কম্পিটিটিভ এক্সামছবিলাক APSCয়ে কণ্ডাক্ট কৰি পেলাই ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে গেজেটেড অফিচাৰবিলাক তেওঁলোকে ৰিক্ৰুট কৰে, ঠিক আছে। চ' ইয়াতে APSCৰ ভূমিকাটো সিমানটোৱে। APSCক এতিয়া হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত থাকিবলগীয়া যোনখিনি ছাৰ্ভিচ কেডাৰ আছে, ACS, APS আৰু অন্যান্য যোনখিনি এলাইড ছাৰ্ভিচেছ কেডাৰ আছে, সেই কেডাৰখিনিৰ ভালকৈ বিতংকৈ কোনো যোনখন লিষ্ট দিব লাগে কোনটো ছাৰ্ভিচ কেডাৰত বা কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি আছে, সেই লিষ্টখন কি বুলি কয় হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে ইতিমধ্যে APSCক ছাবমিট কৰা নাই, এতিয়ালৈকে মানে ছাবমিট কৰা নাই, ঠিক আছে। যিমানখিনি মই ইনফৰ্মেশ্যন পাইছোঁ, লেটেষ্ট ইনফৰ্মেশ্যন, মই ইয়াৰ আগতেও কৈছিলোঁ, মানে বেচিকেলি পষ্টবিলাক চেংচন হোৱা নাই আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা। চেংচন হোৱা নাই ইয়াৰে মিনিং এইটোৱে যে এতিয়া বৰ্তমান স্ক্ৰুটনি চলি আছে ছাৰ্ভিচ কেডাৰ্ছবিলাকত ডিপাৰ্টমেণ্ট ৱাইজ। চ' কোনটো ছাৰ্ভিচ কেডাৰত কিমান ভেকেঞ্চিছ আছে সেই ভেকেঞ্চিৰ লিষ্টখন ভালকৈ তৈয়াৰ কৰা হোৱা নাই এইবাৰ। তৈয়াৰ কৰিবলৈ অলপ টাইম লাগিছে কাৰণ বহুতখিনি মানুহ ৰিটায়াৰ হৈছে, বহুতবিলাক জুনিয়ৰ লেভেলৰ পৰা ছিনিয়ৰ লেভেলৰ প্ৰমোশ্যনো পাইছে, ক্লাছ 1 গেজেটেড পষ্ট পাইছে বা ক্লাছ 2 গেজেটেড পষ্ট পাইছে। আৰু APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনো বহুতখিনি ক্লাছ 2, ক্লাছ 1 গেজেটেড পষ্ট থাকে। চ' তেনেকৈ গোটেই বস্তুখিনি স্ক্ৰুটনি কৰোঁতে এইবাৰ অলপ টাইম লাগিছে। কিহৰ কাৰণে টাইম লাগিছে মই সেইটো গম নাপাওঁ, মেবি হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে হয়তো কিবা বেলেগ দায়িত্ব পাই গৈছিলে মাজতে। চ' সেইটো কাৰণে তেওঁলোকে গোটেইখিনি বস্তু স্ক্ৰুটনি কৰা নাই বা ডিপাৰ্টমেণ্ট ৱাইজ বা ছাৰ্ভিচ কেডাৰ ৱাইজ তেওঁলোকক ভালকৈ গোটেইখিনি বস্তু হিচাপ নিকাচ দিয়া নাই কোনটো ডিপাৰ্টমেণ্টত বা কোনটো ছাৰ্ভিচ কেডাৰত কিমানখিনি ভেকেঞ্চিছ থাকিব লাগে। চ' সেইটো কাৰণে অলপ টাইম লাগিছে যিমানখিনি মই লেটেষ্ট ইনফৰ্মেশ্যন পাইছোঁ, কাৰণ বহুতখিনি তেনেকুৱা ধৰণৰ চ'ৰ্চেছ আছে মোৰ তাত চ'ৰ্চেছ মানে কি, হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টতো কৰ্মৰত বহুতখিনি মানুহ আছে, ছেক্ৰেটেৰিয়েটত কৰ্মৰত মানুহ আছে, APSCৰ অফিচতো কৰ্মৰত বহুতখিনি মানুহ আছে, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কথা মই নিজেও ধৰক আছাম চিভিল ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ কেডাৰৰ ফেমিলিৰ পৰা বিলং কৰোঁ, ঠিক আছে। মোৰ বেকগ্ৰাউণ্ডটো তেনেকুৱাই। চ' তেনেকুৱা মোৰ বহুত ফেমিলি মেম্বাৰ্ছ আছে, পেৰেণ্টছৰ পৰা ষ্টাৰ্ট কৰি বেলেগলৈকে। চ' তেনেকৈ ধৰণে মই ইনফৰ্মেশ্যনবিলাক পাই থাকোঁ। চ' ইয়াতে কথাটো হ'ল যে এতিয়া বৰ্তমান হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ তাত ডিপাৰ্টমেণ্টবিলাকৰ পৰা অন্য যিমানখিনি আছাম গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট আছে বা ছাৰ্ভিচ কেডাৰ আছে তেওঁলোকৰ ফালৰ পৰা এতিয়ালৈকে বৰ্তমান তেনেকুৱা ধৰণৰকৈ গোটেই লিষ্টবিলাক তেওঁলোকে তৈয়াৰ কৰি পেলাই হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টক জমা দিব পৰা নাই। আৰু হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে গোটেইখিনি বস্তু স্ক্ৰুটনি কৰি পেলাইহে APSCক ক'ব যে এইটো ছাৰ্ভিচ কেডাৰত ACSত 20টা পষ্ট, APSত 10টা পষ্ট, মই ছাপ'জ জাষ্ট এক্সাম্পল দিছোঁ, তেনেকৈ ধৰণে জমা দি পেলাইহে কি বুলি কয় পৰীক্ষা কণ্ডাক্ট কৰিবৰ কাৰণে APSCক ডাইৰেক্ট কৰিব পাৰে, ঠিক আছে। APSCয়ে জাষ্ট এক্সাম কণ্ডাক্ট কৰা বডি, APSCয়ে জাষ্ট এক্সাম কণ্ডাক্টে কৰিব, কিন্তু গোটেই বস্তুখিনি হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে APSCক জমা দিব লাগিব। আৰু লগতে কথাটো এইটো হ'ল, মই যিমানকেইজনৰ লগত কথা পাতিছিলোঁ তেওঁলোকে কৈছে হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টত থকা যে এইবাৰ ভেকেঞ্চি এৰাউণ্ড আকৌ আগৰ নিচিনাকৈ 200 to 300 মানৰ ভিতৰত থাকিব, তাতকৈ হয়তো বেছি নহ'ব পাৰে। এতিয়া ধৰক স্ক্ৰুটনি চলি আছে, স্ক্ৰুটনি হোৱাৰ পিছত যদি মেবি অলপ বাঢ়ি যাব পাৰে। এনেইতো আগতেতো 400 মান হ'ব বুলি শুনিছিলোঁ, কিন্তু এতিয়া ৰিচেণ্টলি তেওঁ কোৱা মতে 200 to 300ৰ ভিতৰতে আকৌ এইবাৰো ভেকেঞ্চি সিমানেই থাকিব বুলিহে শুনি আছোঁ। এতিয়া এইটো কথা একদম চিয়'ৰিটি মই নিদিওঁ, কাৰণ এতিয়াও বৰ্তমান স্ক্ৰুটনি চলি আছে, কিন্তু
তেওঁলোকে এটা টেণ্টেটিভ কোৱা মতে মোক 200 to 300 মান ভেকেঞ্চিয়ে এইবাৰ থাকিব ঠিক আছে এজ অফ নাও ইনফৰমেশ্যন ইমানে পাইছোঁ আৰু আপোনালোকৰ আৰু এটা প্ৰশ্ন আছে যে এইবাৰ মাৰ্চত পৰীক্ষা অনুষ্ঠিত কৰিব নে নকৰে কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন চ' প্ৰিলিমিনাৰী এক্সামিনেশ্যন মাৰ্চত কণ্ডাক্ট কৰাটো চাগে পচিবল নহ'ব এইবাৰ ফেব্ৰুৱাৰী মাহ ষ্টাৰ্ট হ'লেই এতিয়ালৈকেতো নটিফিকেশ্যন নাই নটিফিকেশ্যন দিয়াৰ পিছতো এমাহমানটো সময় থাকিবই অনলাইন এপ্লিকেশ্যন কৰিবলৈ 20 days to 1 month সময় দিবই অনলাইন এপ্লিকেশ্যন কৰোঁতে অনলাইন এপ্লিকেশ্যনৰ আৰু লগতে তাৰপিছত আকৌ স্ক্ৰুটনি কৰাৰ পিছত লিষ্ট অফ কেণ্ডিডেটছ ওলাব একচেপ্ট লিষ্ট ৰিজেক্ট লিষ্ট চ' সেইবোৰ বস্তু গোটেইখিনি চালিজাৰি কৰাৰ পিছত সেইখিনি বস্তু টাইম কনজিউমিং হয় চ' মাৰ্চত অনুষ্ঠিত কৰাটো মই একো পচিবিলিটি দেখা নাই এইবাৰ হয়তো মাৰ্চত নহৈ পেলাই নেক্সট ফাইনেন্সিয়েল ইয়েৰ ষ্টাৰ্টিঙতে এপ্ৰিলৰ বিহুৰ পাছতহে হোৱাৰ সম্ভাৱনা বেছি আছে যদিহে এইটো মাহৰ লাষ্টলৈকে ভেকেঞ্চি APSCয়ে উলিয়াব পাৰে ঠিক আছে মানে APSCয়ে এডভাৰ্টাইজমেণ্ট পাব্লিছ কৰিব পাৰে চ' এজ অফ নাও ইমানখিনি ইনফৰমেশ্যন মোৰ তাত আহিছে তাতকৈ বেছি একো ইনফৰমেশ্যন মই এতিয়ালৈকে পোৱা নাই ঠিক আছে আপোনালোকে যিহেতু মোক সুধি থাকে চ' আপোনালোকৰ কথাখিনি ৰিকুৱেষ্ট ৰাখি পেলাই মই গোটেই বস্তুখিনি চালিজাৰি চাই পেলাই সেইটো কাৰণে অলপ টাইম লাগিলে বনাওঁতে কাৰণ মই অথেণ্টিক ইনফৰমেশ্যন যিমান পাৰোঁ অথেণ্টিক ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা অথেণ্টিচিটিটো কিছুমান লুফলছ থাকে আৰু লুফলছ মানে কি কেতিয়াবা ভুল হৈ যাব পাৰে কাৰণ মুখেৰে কোৱা ইনফৰমেশ্যনো হয় এইবিলাক অফিচিয়েলিটো তেনেকৈ একো গম পোৱা নাযায় কিন্তু মই এজ অফ নাও যিমানখিনি মই ইনফৰমেশ্যন পাইছোঁ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আপোনালোকে তথাপিতো প্ৰিপেৰেশ্যন এৰি নিদিয়ক মাৰ্চত অনুষ্ঠিত নহৈ পেলাই এপ্ৰিলত অনুষ্ঠিত হ'ব ঠিক আছে পৰীক্ষা চ' তেনেকুৱা ধৰণৰ কথা চ' সেইটো কাৰণে আপোনালোকৰ এপ্ৰিলত প্ৰিলিমিনাৰী অনুষ্ঠিত হ'লে মানে পৰীক্ষাটো কিন্তু মেইনছত আপোনালোকে টাইম কম পাই যাব কাৰণ APSCয়ে একে বছৰতে কমপ্লিট কৰে চ' তেতিয়া মেইনছতে টাইম কম পাই যাব চ' এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ যিহেতু ছাফিচিয়েণ্ট টাইম পাইছে প্ৰিপেৰেশ্যন কৰি থাকক মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক মেইনছৰ কাৰণে থৰলি পঢ়িলে প্ৰিলিমছটো এনেও কি বুলি কয় কভাৰ হৈয়ে যায় মেইনছৰ কাৰণে কিতাপবোৰ পঢ়ি থাকিলে থৰলি চ' তেনেকুৱা ধৰণকৈ প্ৰিপেৰেশ্যন কৰি থাকক চ' এজ অফ নাও মই আপোনালোকক ইমানটো ক'ব বিচাৰিলোঁ আৰু লগতে মই আপোনালোকক এটা ছাজেষ্ট কৰিব বিচাৰোঁ ঠিক আছে APSC যদি আপোনালোকে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024-25 প্ৰিলিমিনাৰী আৰু মেইন এক্সামিনেশ্যন যদি জেনুইনলি ভালকৈ দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকক মই এটা ছাজেশ্যন দিওঁ ইয়াতে আপোনালোকে স্ক্ৰীণত দেখিছে এটা কি বুলি কয় সুচিত্ৰা ACS বুলি মেণ্টৰশ্বিপ হাব বুলি এটা কি বুলি কয় তেওঁলোকৰ এটা প্লেটফৰ্ম আছে সুচিত্ৰা ACS বুলি চ' তেওঁলোকে ইয়াতে বহুত কম দামত যদিহে আপোনালোকে ধৰক বহুত দামী কোচিং ইনষ্টিটিউট এফৰ্ড কৰিব নোৱাৰে আৰু ইয়াতে মই প্ৰমোট কৰাৰ এইটো কথা এইটোৱে হ'ল তেওঁলোকৰ ফালৰ পৰাতো মই বস্তুখিনি প্ৰমোট কৰিবলৈ পাইছোঁ কিন্তু প্ৰমোশ্যন কৰাৰ ক্ষেত্ৰতো মই আৰু এটা কথা কওঁ ইয়াতে আপোনালোকে কোৱালিটিত কম্প্ৰমাইজ কৰিব নালাগে ইয়াতে ঠিক আছে চ' কোৱালিটিত কম্প্ৰমাইজ কৰিব নলগাকৈ আপোনালোকে 999 ৰুপিছত ইয়াতে অসমীয়া আৰু ইংৰাজী আৰু অসমীয়া মাধ্যমত ইংলিছ এণ্ড আছামিজ মিডিয়ামত আপোনালোকে APSCৰ প্ৰিপেৰেশ্যনৰ আৰু গাইডেঞ্চ ইয়াতে পাই যাব ঠিক আছে চ' ইয়াতে গাইডেঞ্চ পাই যাব ইয়াতে তেওঁলোকৰ কি বুলি কয় এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই বাৰু তেওঁলোকৰ ৱেবছাইট ইউটিউব চেনেলৰ লিংক ৱেবছাইটটো আৰু লগতে লিংক এটাও দি দিম ডকুমেণ্টছৰ ঠিক আছে ৱৰ্ড ফাইলৰ চ' আপোনালোকে সেইখিনি বস্তু তাতে গৈ পেলাই কি বুলি কয় গোটেইখিনি বস্তু লিংকবিলাক চাই ল'ব ইম্পৰ্টেণ্ট লিংককেইটা আৰু লগতে ইয়াতে যোনটো কল হোৱাটছএপ টেলিগ্ৰাম নাম্বাৰটো আছে 9395056624 9395056624 এই ফোন নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰি বা কল কৰি বা টেলিগ্ৰামতো আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই গোটেইখিনি বস্তু নিজে ইনফৰমেশ্যনখিনি লৈ ল'ব তাৰপিছত যদি আপোনালোকে ইনফৰমেশ্যনখিনি পাই ছেটিছফাইড হয় তেতিয়াহ'লে জইন কৰিব পাৰে ঠিক আছে ইয়াতে ফিচাৰ্ছবিলাক হ'ল পাৰ্চনেলাইজ মেণ্টৰশ্বিপ লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ থাকিব মক টেষ্ট থাকিব এনচাৰ ৰাইটিং টিপছ থাকিব মেইনছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ তেওঁলোকে প্ৰভাইড কৰিব প্ৰগ্ৰেছ এছেছমেণ্ট থাকিব আপোনালোকে কিমানলৈকে চিলেবাছ কভাৰ হৈছে কিমানখিনি আপোনালোকে আগবাঢ়িছে সেইখিনি বস্তু প্ৰগ্ৰেছ এছেছমেণ্ট কৰিব ডাউট ছলভিং ছেশ্যনছ থাকিব আপোনালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে তেওঁলোকে আপোনালোকৰ ডাউট ছলভিং ছেশ্যনছো ইয়াতে অৰ্গেনাইজ কৰিব আপোনালোকে ধুনীয়াকৈ নিজৰ ডাউটছখিনি ছল্ভ কৰি ল'ব পাৰিব এইকেইটা ফিচাৰ্ছ হ'ল এই 7টা তেওঁলোকৰ মেইন ফিচাৰ্ছ হয় আৰু লগতে বহুতখিনি ফিচাৰ্ছ আছে মই জাষ্ট মেইন ফিচাৰ্ছখিনি দেখাই দিছোঁ সুচিত্ৰা ACS বুলি মেণ্টৰশ্বিপ হাব এটা আছে চ' এইটো আপোনালোকে জেনুইন হয় এইখিনি বস্তু আপোনালোকে নিজে এবাৰ মই লিংকখিনি ইয়াতে শ্বেয়াৰ কৰিম ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে লিংকখিনিত গৈ পেলাই গোটেইখিনি বস্তু নিজে চাই ল'ব তেওঁলোকৰ ৱেবছাইটৰ লিংক দি দিম ইউটিউব চেনেলৰ লিংক দি দিম আৰু লগতে তেওঁলোকৰ আৰু যোনটো ডকুমেণ্টছৰ লিংক আছে সেইটো গুগল ফৰ্মৰ লিংকটো দি দিম তাতে গৈ পেলাই আপোনালোকে নিজে ৰেজিষ্টাৰ কৰি চাব লাগিব আৰু তাৰ আগতে আপোনালোকে যদি আৰু ছেটিছফাইড হ'ব বিচাৰে ইনফৰমেশ্যন বেছি জানিব বিচাৰে তেতিয়াহ'লে ইয়াতে কল হোৱাটছএপ নাম্বাৰ টেলিগ্ৰাম নাম্বাৰ যোনটো আছে 9395056624 এইটোত আপোনালোকে হোৱাটছএপ কৰক কল কৰক ডাইৰেক্টলি নিজে যোগাযোগ কৰি পেলাই গোটেইখিনি বস্তু আপোনালোকে বুজি লওক তাৰপিছত আপোনালোকৰ যদি ছেটিছফাইড হয় তেতিয়াহ'লে জইন কৰিব পাৰে 999 ৰুপিজ অনলি ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আপোনালোকে নিজে জইন কৰিব পাৰে এনেকুৱা নহয় যে মই আপোনালোকক ফ'ৰ্চ কৰিছোঁ আপোনালোকে নিজে চাই ল'ব কোনোবাই যদি জেনুইনলি APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন দিম বুলি ভাবিছে আৰু কাৰোবাৰ যদি ধৰক ইকনমিকেলি যদি অকণমান
ভেৰিয়েবল কোৰ্চ লাগে তেতিয়াহ'লে এইটো ল'ব পাৰে এইটো আপোনালোকে কোৱালিটি কম্প্ৰমাইজ কৰিব নালাগে কিন্তু ভাল গাইডেঞ্চ ইয়াতে পাই যাব ঠিক আছে তেওঁলোকৰ মেণ্টৰশ্বিপ হাবত চ' এইটো হৈ গ'ল আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে যেনেকৈ ADRE 3.0 2025 গ্ৰেড 3 গ্ৰেড 4 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ফুল কোৰ্চ এভেইলেবল আছে ফুল কোৰ্চ প্লাছ মোক চল্ভ পেপাৰখন যদি লয় তেতিয়াহ'লে 400 অনলি এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ ল'লে 375 আৰু অকল যদি মোক মডেল চল্ভ পেপাৰখন লয় তেতিয়াহ'লে 50 ৰুপিজ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথামেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান একাউণ্টেঞ্চিৰ MCQs পাই যাব আৰু লগতে সেইটো এক্সটাৰ্নেল লিংক হয় সেইটো ফ্ৰীলি এভেইলেবল আছে উইথ এক্সপ্লেনেশ্যন আৰু লগতে ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাপাব বাকী APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400 ফেজ 1ৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে আৰু ফেজ 2ৰ কাৰণে জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে পাই যাব আছাম পুলিচ কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ৰিটেন এক্সামিনেশ্যনৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ ইয়াতে পাই যাব 350 ৰুপিজত আৰু কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে মই আৰু এবাৰ কৰিছোঁ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে সেইকাৰণে প্ৰাইচটো আপোনালোকে দেখিছে অলপ কম PDF ফৰ্মেটত এভেইলেবল আছে লগতে কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ' লিংকো শ্বেয়াৰ কৰিম চ' ডেট আপোনালোকে এডিশ্যনেল গাইডেঞ্চ পাই যায় আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক বৰ্তমান 2023 ফুল ইয়েৰ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী মাহলৈকে কভাৰ কৰা হৈছে ফেব্ৰুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে মাৰ্চত ফাৰ্ষ্ট উইকত ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব 2025ৰ আজিকালি জানে কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ এবছৰ 1.5 বছৰ 2 বছৰ পুৰণাকৈ সোধে সেইটো কাৰণে 2023 পাই কভাৰ কৰা হৈছে আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্চ ল'লে তাৰ কাৰণে এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে আপোনালোকে যদি আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব কাৰণ আপোনালোকে জানে APSC হওক বা অন্যান্য আছাম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামছ হওক চিলেবাছ অলমষ্ট আইডেণ্টিকেল হয় চ' সেইটো কাৰণে জাষ্ট এক্সাম পেটাৰ্ণ আৰু কি বুলি কয় লেভেল অফ ডিফিকাল্টি বেলেগ বেলেগ থাকে চ' চিলেবাছ যিহেতু একেই আগতে কোনোবাই যদি কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আৰু লগতে কোনোবাই যদি একেলগে 2-3টা কোৰ্চ একেলগে কম্বাইন ল'ব বিচাৰে তেতিয়াহ'লে যিহেতু চিলেবাছ অলমষ্ট একেই থাকে GK পৰ্চনখিনি বাদ দি যোনখিনি এডিশ্যনেল পৰ্চন থাকিব সেইখিনি ল'লে 3টামান কোৰ্চ একেলগে ল'লে মানে একদম কম দামত আহি যাব ছাপ'জ মই এতিয়া এটা কৈছোঁ APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট প্লাছ APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ বা APSC প্লাছ এনফৰ্চমেণ্ট ইনস্পেক্টৰ 3টা কোৰ্চ ল'লে এনফৰ্চমেণ্ট ইনস্পেক্টৰ কোৰ্চটোৰ দাম 400 APDCLৰ কোৰ্চটোৰ দাম 400 ঠিক আছে আৰু লগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কোৰ্চ দাম 400 3টা কোৰ্চত টোটেল 1200 হ'ব কিন্তু আপোনালোকে যদি 3টা একেলগে লয় তেতিয়াহ'লে হয়তো 500 টকাতে 3টা কোৰ্চ আহি যাব ঠিক আছে তেনেকুৱা ধৰণৰকৈ আপোনালোকে ল'ব পাৰে আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো কল কৰি এইটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে গোটেইখিনি বস্তু মই ডিটেইলছ শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF আৰু এক্সটাৰ্নেল লিংকৰ ফৰ্মেটত পাই যাব আৰু যোনটো ইয়াতে হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে তাতে গৈ পেলাই আপোনালোকে কোৰ্চখিনিৰ কথা আৰু এবাৰ চাই ল'ব পাৰিব বাকী মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু এটা চেনেলৰ লিংক দি আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটোত আপোনালোকে ক্লিক কৰি সেই চেনেলটোলৈ যাব পাৰে সেইটো চেনেলটো মই বহুতখিনি কম্পিটিটিভ এক্সামিনেশ্যনৰ ভিডিঅ'ছ কভাৰ কৰোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম